নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 4ৰ অসমীয়াৰ পাঠ নং 11 ইয়াতে মাৰিল টিপা। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। আমাৰ প্ৰথম প্ৰশ্নটো দি আছে যে ভূঁইকঁপ আহিলে কি কি লটি ঘটি হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ভূঁইকঁপ আহিলে ঘৰ বাৰী ধ্বংস হ'ব পাৰে, বানপানীৰ সৃষ্টি হ'ব পাৰে, নদীয়ে দিশ সলাব পাৰে, যাতায়াত টেলিফোন আদি ব্যৱস্থাৰ ক্ষতিসাধন হ'ব পাৰে। তাৰোপৰি মানুহ আৰু অন্যান্য জীৱ জন্তু আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মৃত্যুমুখতো পৰিব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ খ নম্বৰটো কৈছে যে জনশ্ৰুতি মতে পৃথিৱীখন ক'ত ক'ত অৱস্থিত। ইয়াৰ উত্তৰটো লিখিব লাগিব যে জনশ্ৰুতি মতে পৃথিৱীখন এটা জলহস্তীৰ ওপৰত অৱস্থিত। কিছুমানৰ মতে ভেকুলীৰ পিঠিত অৱস্থিত আৰু কণৰ মতে তিমি মাছৰ ওপৰত অৱস্থিত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ গ নম্বৰ প্ৰশ্নটো কৈছে যে ভাৰতীয় শাস্ত্ৰৰ মতে পৃথিৱীখন ক'ত অৱস্থিত। ইয়াৰ উত্তৰটো লিখিম যে ভাৰতীয় শাস্ত্ৰৰ মতে পৃথিৱীখন এডাল সাপৰ মূৰৰ ওপৰত অৱস্থিত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে বিজ্ঞানীসকলে ভূঁইকঁপ সৃষ্টিৰ আচল কাৰণটো কি বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বিজ্ঞানীসকলে ভূঁইকঁপ সৃষ্টিৰ আচল কাৰণটো এইদৰে কৈছে যে ভূগৰ্ভ পৃথিৱীখন অত্যন্ত গৰম বাবে ইয়াত সকলো পদাৰ্থ গলিত অৱস্থাত থাকে। ভূগৰ্ভ পৃথিৱীৰ উপৰিভাগ আকৌ ফুটবলৰ উপৰিভাগৰ দৰে বহুকেইখন প্লেটত বিভক্ত। এইবোৰ ইয়াত উপঙি থাকে। পৃথিৱীৰ এই গতিশীল প্লেটবোৰৰ গতি অতি মন্থৰ। এই প্লেটবোৰৰ ওপৰতেই আকৌ সাগৰ মহাসাগৰ, দেশ মহাদেশ, পাহাৰ পৰ্বত, নদ নদী আদি অৱস্থিত। প্লেটবোৰে গতি কৰি থাকোঁতে কেতিয়াবা একোখন প্লেট আন একোখন প্লেটৰ সৈতে খুন্দা মাৰে। তেতিয়াই সৃষ্টি হয় ভূঁইকঁপৰ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো কৈছে যে ভূঁইকঁপ হোৱাৰ সম্ভাৱনা থকা অঞ্চলত বাস কৰা লোকে কেনেধৰণে আগতীয়া ব্যৱস্থা ল'ব লাগে। ইয়াৰ উত্তৰটো লিখিম যে ভূঁইকঁপ হোৱাৰ সম্ভাৱনা থকা অঞ্চলত বাস কৰা লোকে ভূঁইকঁপৰ পৰা হ'ব পৰা ক্ষয় ক্ষতিৰ পৰিমাণ লাঘৱ কৰিবলৈ আগতীয়া ব্যৱস্থা ৰূপে খোৱা পানী, কিছু পৰিমাণে খাদ্য সামগ্ৰী, কিছু দৰৱ পাতি, ৰছী, টৰ্চলাইট, বেলচা, চিপৰাং আদি সঁজুলি সদায় মজুত ৰাখিব লাগে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে বেটাৰীযুক্ত ৰেডিঅ' কিয় লগত ৰাখিব লাগে। ইয়াৰ উত্তৰটো লিখিম যে বেটাৰীযুক্ত ৰেডিঅ'ৰ সহায়ত বিপদৰ সময়ত ওচৰে পাঁজৰে কি ঘটিছে গম পোৱা যায় বাবেই লগত ৰাখিব লাগে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে দ্বিতীয় ছ নম্বৰটো যে ভূঁইকঁপৰ শক্তি কিহৰ সহায়ত জোখা হয়। ইয়াক কোনে কেতিয়া প্ৰৱৰ্তন কৰে। ইয়াৰ উত্তৰটো লিখিম যে ভূঁইকঁপৰ শক্তি ৰিখটাৰ স্কেলৰ সহায়ত জোখা হয়। ইয়াত চাৰ্লছ ফ্ৰান্সিছ বিখতাৰে 1935 চনত প্ৰৱৰ্তন কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে পৰীক্ষা নম্বৰটো যে ভূঁইকঁপৰ বাবে বিজ্ঞানত সৃষ্টি হোৱা শাখাটোৰ নাম কি। ইয়াৰ উত্তৰটো লিখিম যে ভূঁইকঁপৰ বাবে বিজ্ঞানত সৃষ্টি হোৱা শাখাটোৰ নাম ভূকম্পন বিজ্ঞান। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ছ নম্বৰটো যে এই শাখাত কি বিষয়ে গৱেষণা কৰা হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এই শাখাত ভূঁইকঁপ প্ৰতিৰোধ কৰিবলৈ সামগ্ৰী নিৰ্মাণ কৰাৰ কৌশল, নদীৰ ওপৰত প্ৰতিৰোধী বান্ধ দিয়াৰ প্ৰযুক্তি আদিৰ বিষয়ে গৱেষণা কৰা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে বাক্য ৰচনা কৰা। ইয়াৰে প্ৰথমে দিয়া আছে আমাৰ ঘৰ বাৰী লটি ঘটি, খাদ্য সামগ্ৰী, দৰৱ পাতি, ওচৰে পাঁজৰে। ইয়াৰে প্ৰথমটো আমাৰ লিখিব লাগিব যে ঘৰ বাৰীটো এইটো এনেকৈ সজাই লিখিম যে বানপানীয়ে গাঁওখনৰ ঘৰ বাৰীবোৰো উটুৱাই নিলে। এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছিলে যে লটি ঘটি, এইটো লিখিম যে তেওঁ সেইদিনা কমখন লটি ঘটি কৰিলেনে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছিলে খাদ্য সামগ্ৰী, এইটো লিখিম যে খাদ্য সামগ্ৰী মজুত থাকিলে বিপদৰ পৰা হাত সাৰিব পাৰি। এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে যে দৰৱ পাতিটো লিখিম যে ৰোগীয়ে সময়মতে দৰৱ পাতি খালেহে সোনকালে আৰোগ্য লাভ কৰে। এনেকৈ লিখিম। তাৰপিছত ওচৰে পাঁজৰে, এইটো লিখিম যে ওচৰে পাঁজৰে থকা পাহাৰ কেইখনে ঠাইখনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। এইখিনি এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰখিনি দিয়া আছে যে খালী ঠাই পূৰ কৰে। ইয়াৰে প্ৰথমটো দিয়া আছে যে ভাৰতীয় শাস্ত্ৰৰ মতে আকৌ পৃথিৱীখন ইয়াত আমি লিখিম যে এডাল সাপৰ মূৰত ওপৰত অৱস্থিত। এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো দিয়া আছে যে পৃথিৱীখনৰ ভিতৰ
ফাক ইয়াৰ লিখিম আমি অত্যন্ত গৰম এনেকৈ লিখিম। তাৰপিছত গ নম্বৰটো দিয়া আছে যে মই কিমান শক্তিশালী হৈ আহ তাৰ ইয়াৰ লিখিম আমি খাদ্যখিনিত বিজ্ঞানীসকলে উলিয়াব পৰা হৈছে এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি কৈছে যে 4 নম্বৰখিনি যে পঢ়া আৰু লিখা। ইয়াতে প্ৰথমটো দি আছে ঘৰ যোগ বাৰী, এইটো লিখিম আমি ঘৰ বাৰী। লতি যোগ খতি, এইটো লিখিম লতি খতি। তাৰপিছত মাজে যোগ সময়, এইটো লিখিম আমি মাজে সময় এনেকৈ লিখিম। তাৰপিছত ওপৰে যোগ তলে, এইটো লিখিম ওপৰে তলে। তাৰপিছত অজৰে যোগ পাঁজৰে, এইটো লিখিম যে ওচৰে পাঁজৰে এনেকৈ লিখিম। 5 নম্বৰখিনি দি আছে যে বুজা আৰু লিখা। ইয়াত দিয়া আছে যে তুমি, তোমালোক, মই, আমি এনেকৈ লিখিম। তাৰপিছত তেওঁ, তেওঁলোক, সি, সিহঁত এনেকৈ লিখিম। তাই, এইটো লিখিম তাইহঁতে এনেকৈ লিখিম। তেখেতটো লিখিম তেখেতসকল। তাৰপিছত 6 নম্বৰখিনি দি আছে যে বাক্য ৰচনা কৰা। ইয়াতে প্ৰথমটো দি আছে যে মুখামুখি, এইটো লিখিম যে আমি মুখামুখিকৈ বহিলোঁ। তাৰপিছত দি আছে দেখা দেখি, এইটো লিখিম যে ভায়েক দুটাৰ দেখা দেখি হ'লেই কাজিয়া লাগে এনেকৈ লিখিম। তাৰপিছত খুৰা খুৰী, এইটো লিখিম যে তেওঁৰ যেন একো কাম বন নাই, খুৰা খুৰী কৰিয়েই সময় কটাইছে এনেকৈ লিখিম। তাৰপিছত দিয়া আছে যে হতাহতি, এইটো লিখিম আমি এনেকৈ ল'ৰাকেইটাৰ হতাহতি যুদ্ধত সৰু ল'ৰাটো ছিটিকি পৰিছে এনেকৈ লিখিম। তাৰপিছত বুজাবুজি, এইটো লিখিম যে শেষত দুয়োটা দলেই বুজাবুজিলৈ আহিল এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি কৈছে যে জনাজনী, এইটো লিখিম যে সিহঁতৰ জনাজনী হোৱাই নাই এনেকৈ লিখিম। তাৰপিছত চুলীয়া চুলি, এইটো লিখিম যে ছোৱালীজনীৰ চুলীয়া চুলি লাগিছে এনেকৈ লিখিম। তাৰপিছত 7 নম্বৰ প্ৰশ্নখিনি কৈছে যে পঢ়া বুজা আৰু লিখা। ইয়াৰে প্ৰথম ক নম্বৰটো দি আছে যে গতি কৰে থাকে যি তাক কয় গতিশীল। তাৰপিছত ৰৈ থাকে যি তাক কয় স্থবিৰ। তাৰপিছত ক নম্বৰটো দি আছে যে দান কৰিব পৰা মনৰ যি, এইটো লিখিম দানৱী। তাৰপিছত 8 নম্বৰখিনি কৈছে যে ক নম্বৰটো নতুন বস্তুৰ প্ৰৱৰ্তন কৰে যি তাক কয় প্ৰৱৰ্তক। তাৰপিছত খ নম্বৰটো নতুন বস্তুৰ আৱিষ্কাৰ কৰে যি, এইটো লিখিম আৱিষ্কাৰক। তাৰপিছত নতুন বস্তুৰ উদ্ভাৱন কৰে যি, ইয়াৰ লিখিম আমি উদ্ভাৱক। তাৰপিছত খ নম্বৰটো কৈছে যে নতুন বস্তুৰ সৃষ্টি কৰে যি তাক কয় সৃষ্টিকৰ্তা। তাৰপিছত 9 নম্বৰ প্ৰশ্নখিনি কৈছে যে পঢ়া বুজা আৰু লিখা। ইয়াৰ প্ৰথম ক নম্বৰটো দি আছে যে অবযোগ স্থিতি, ইয়াৰ লিখিম আমি সমান সমান অৱস্থিতি। তাৰপিছত খ নম্বৰটো কৈছে যে অৱযোগ ৰথ, এইটো লিখিম আমি অৱৰথ। তাৰপিছত ক নম্বৰটো অৱযোগ চেতন, এইটো লিখিম আমি অৱচেতন। তাৰপিছত খ নম্বৰটো অৱযোগ মাননা, এইটো লিখিম আমি অৱমাননা। তাৰপিছত ঙ নম্বৰটো কৈছে যে প্ৰতিযোগ ৰথ, এইটো লিখিম আমি প্ৰতিৰথ। তাৰপিছত প্ৰতিযোগবাদ, এইটো লিখিম আমি প্ৰতিবাদ। তাৰপিছত দ্বিতীয় 6 নম্বৰটো প্ৰতিযোগ ৰূপ, এইটো লিখিম আমি প্ৰতিৰূপ। তাৰপিছত পৰিজ্ঞাজ নম্বৰটো প্ৰতিযোগ ছবি, এইটো লিখিম আমি প্ৰতিছবি। তাৰপিছত 6 নম্বৰটো প্ৰতিযোগ শ্ৰুতি, এইটো লিখিম আমি প্ৰতিশ্ৰুতি। তাৰপিছত 9 নম্বৰটো প্ৰতিযোগ বেদন, এইটো লিখিম আমি প্ৰতিবেদন। তাৰপিছত 9 নম্বৰখিনি কৈছে যে ভাবা আৰু উত্তৰ উলিওৱা। ক নম্বৰটো দি আছে যে ইয়াতে মাৰিলো টিপা গড়গাঁও পালেগৈ শিপা। তাৰপিছত খ নম্বৰটো দি আছে ক'ৰ পৰা আহিল ক'ত দিলা ভৰি, চোতালখন ফাটি গ'ল চিৰাচিৰি কৰি। ইয়াৰে উত্তৰ কেতিয়া হ'ব? ক নম্বৰটো হ'ব ভূঁইকঁপ আৰু খ নম্বৰটো হ'ব যে এইটোও ভূঁইকঁপে হ'ব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে 11 নম্বৰটো নিজকে বানপানী ধুমুহা আৰু বৰষুণ বুলি ভাবি একোখনকৈ চুটি ৰচনা লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হ'ল যে মোৰ নাম বানপানী, মই অসমৰ এক প্ৰধান প্ৰাকৃতিক দুৰ্যোগ। প্ৰতি বছৰে বাৰিষা কালত আহি মই নৈ জান জুৰি অপচাই পেলাওঁ। ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ উপনৈত বছৰৰ বাবে মাহে পানী থাকে। তাতেই দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ ফলত হোৱা প্ৰচুৰ পৰিমাণৰ বৰষুণৰ ফলত মই বানপানীৰ সৃষ্টি কৰোঁ। কেতিয়াবা মই সময়মতে আৰু কেতিয়াবা অসময়তো আহিলেই কৃষকৰ বুকুৰ প্ৰাণ কৃষি পথাৰৰ শস্যতল নিওৱাৰ লগত ঘৰ দুৱাৰ ভগাৰ উপৰিও জীৱ জন্তু আদিও উটুৱাই নিওঁ। আলিবাট মথাউৰি ভাঙি যাতায়াত যোগাযোগ বিচ্ছিন্ন কৰি পেলাওঁ। আকৌ বানপানীৰে মই মানুহৰ উপকাৰ কৰোঁ। নৈৰ কাষৰ মাটি পলসুৱা হোৱাত বানপানীৰ পিছত খেতিয়কে ভাল খেতি উৎপাদন কৰিব পাৰে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে সুপৰিকল্পিত আঁচনিৰ দ্বাৰা বানপানী ৰোধ কৰিব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। ধন্যবাদ।